সমগ্ৰ ৰাজ্যবাসীৰ বাবে দুৰ্খবৰ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ ইতিমধ্যে মৃত্যু ঘটিছে বিয়লি দিছপুৰ হস্পিটেলত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি তেখেতে ভুগি আছিল বিভিন্ন স্বাস্থ্যজনিত ৰোগত বিশেষকৈ তেখেত হাৰ্টৰ পেচেণ্ট আছিল বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ কিন্তু তেখেতে বৰ্তমান আজি 91 বছৰ বয়সত তেখেতে দিছপুৰ হস্পিটেলত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে সেয়ে সমগ্ৰ অসমৰ লগতে সমগ্ৰ দিছপুৰতো অৰ্থাৎ সমগ্ৰ দিছপুৰ হস্পিটেলতো বৰ্তমান শোকৰ ছাঁ পৰিছে আমাৰ সৈতে আছে বিভিন্ন লোক আহিছে অজয় ফুকন ডাঙৰীয়া আহিছে আৰু তেখেতৰ যি ঘনিষ্ঠ লোকসকল আছে আমি তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক সামগ্ৰিক পৰিৱেশ আমাৰ ভিডিঅ'জন দেখাব ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আমি সম্পূৰ্ণ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান দিছপুৰ হস্পিটেলত কেনেধৰণৰ পৰিৱেশ বিৰাজমান কৰি আছে এয়া আপোনালোকক আমি পোনপটীয়াভাৱে আপোনালোকক দেখাই আছোঁ আমাৰ দৰ্শকসকলক আমাৰ ভিডিঅ' জাৰ্ণালিষ্ট দেৱজিতে দেখাব ইয়াৰ সামগ্ৰিক পৰিৱেশ এয়া দেখিবলৈ পাইছে আপোনালোকে দিছপুৰ হস্পিটেলত কি পৰিৱেশ বৰ্তমান বিৰাজমান কৰি আছে কিয়নো বৰ্তমান আমি আপোনালোকক অৱগত কৰিছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনে আজি 91 বছৰ বয়সত ইতিমধ্যেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে স্বাস্থ্যজনিত ৰোগত ভুগি অৰ্থাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেখেতে দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু আজি 91 বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে অৰ্থাৎ মৃত্যুৰ আগত তেওঁ হাৰি যায় আৰু এই 91 বছৰ বয়সত তেওঁ আজি দিছপুৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে আমি আপোনালোকক এয়া পোনপটীয়াকৈ দেখাবলৈ বিচাৰিছোঁ বৰ্তমান দিছপুৰ হস্পিটেলত কেনেধৰণৰ পৰিৱেশ বিৰাজমান কৰি আছে আমি তেখেতৰ ঘনিষ্ঠৰ পৰা জানিব বিচাৰিম তেখেতৰ শেষকৃত্য ক'ত কৰিব তেখেতক বৰ্তমান ইয়াৰ পৰা কেতিয়া লৈ যোৱা হ'ব সেই সম্পূৰ্ণ তথ্য আপোনালোকক আমি জনাম আৰু সেই তথ্য জানিবলৈ আমাৰ মাজত বৰ্তমান আহি উপস্থিত হৈছে সেই অজয় ফুকন ডাঙৰীয়া আমি অজয় ফুকন ডাঙৰীয়াৰ পৰা চেষ্টা কৰিম জানিবলৈ যে তেখেতৰ শেষকৃত্য ক'ত সম্পন্ন কৰা হ'ব তেখেতক এই হস্পিটেলৰ পৰা কেতিয়া লৈ যোৱা হ'ব সেই সবিশেষ তথ্য আমি আপোনাক জনাবলৈ চেষ্টা কৰিম তেখেত আমাৰ মাৰ্চৰ 13 পৰা ইয়াতে এডমিশ্যন হৈ আছিলে আৰু আজি এক্সপায়াৰ কৰিছে 6/20 তেখেতৰ কিডনি হাৰ্ট এনেকৈ বহুত কিবা কিবি প্ৰব্লেম হৈ আছিলে আৰু মাজে মাজেও আহে ইয়াতে অনুপ বৰ্মন ছাৰক দেখায় বা এনেকুৱা ধৰণৰ আছিলে আৰু কিন্তু এতিয়া এজো হৈছে ন 91 ইয়াৰ্ছ হৈ গৈছে উপায় নাই আৰু 13 পৰা আছে মাৰ্চ 13 ঠিক মৰ্যাদাৰে এইখিনি সম্পন্ন কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়ত থকাৰ কাৰণে তেখেত আহিব পৰা নাই কিন্তু তেখেতে সমবেদনা জ্ঞাপন কৰিছে পৰিয়ালবৰ্গলৈ আৰু গোটেই বিষয়টোত তেখেত গভীৰ দুখ প্ৰকাশ কৰিছে আৰু মই আহিছোঁ আহি পেলাই এতিয়া তেখেতৰ পুত্ৰৰ লগত কথা বতৰা পাতোঁ তাৰপিছত গম পাম গোটেই কথাখিনি কি হ'ব তেওঁলোকে ক'ত কি কৰাৰ ইচ্ছা কৰে কিন্তু তেওঁলোকে যি ধৰণেৰে বিচাৰে সেই ধৰণেৰে কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰস্তুত আছে আমাৰ 7 বাৰৰ বিধায়ক অসম বিধানসভাৰ অন্যতম জ্যেষ্ঠ বিধায়ক বৰ্ষীয়ান নেতা আমাৰ সমাজকৰ্মী আৰু অসমৰ বহু ৰাজনৈতিক উত্থান পতনৰ সাক্ষী আৰু এজন অসমপ্ৰেমী সদ্যপ্ৰয়াত বৰ্মন ছাৰৰ মৃত্যুত আমি এজন অভিভাৱকক আজি হেৰুৱাইছোঁ আৰু তেখেতৰ অৱদান আগন্তুক সময়ত নিশ্চিতভাৱে অসমে সোঁৱৰিব তেখেতে ৰাজধানী শ্বিলঙত থকা সময়ৰ পৰাই অসমৰ ৰাজনীতিত জড়িত আছিল আৰু তেখেতৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰে আমি যথেষ্ট লাভান্বিত হৈছিলোঁ যেতিয়াই আমাৰ দলৰ বিভিন্ন আলোচনা হয় তেখেতৰ সুপৰামৰ্শৰে আমাক তেখেতে উৎসাহিত কৰিছিল তেখেতৰ মৃত্যু আমাৰ সকলোৰে বাবে এক বৃহৎ ক্ষতি আমি আজি অতি দুখিত মৰ্মাহত হৈছোঁ যে অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত আমি অতি মৰ্মাহত হৈ পৰিছোঁ তেখেত এগৰাকী যথেষ্ট অভিজ্ঞ আছিলে এগৰাকী ধৰ্মনিৰপেক্ষ ৰাজনৈতিক নেতা আছিলে তেখেত 7 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলে তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালি লৈছিল আৰু বিভিন্ন দপ্তৰৰ কেবিনেট মন্ত্ৰী আছিল তেখেত আমাৰ কাৰণে অনুপ্ৰেৰণা আছিল আৰু বিশেষকৈ মই যেতিয়া অসম বিধানসভাত প্ৰথম 2011 চনত প্ৰৱেশ কৰোঁ সেইদিনা তেখেতে প্ৰটেম স্পীকাৰ হৈ আমাক প্ৰথম শপত বাক্য পাঠ কৰাইছিল যিটো কাৰণত মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম পদাৰ্পণত তেখেতৰ যেহেতু তেখেত প্ৰটেম স্পীকাৰ হিচাপে আমাক সেইদিনা শপত গ্ৰহণ কৰাইছিল গতিকে মোৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰথম দিনটো তেখেতৰ লগত জড়িত আছিল আমি তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ তেখেতৰ গুণমুগ্ধ সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি আদৰ্শ
এই আদৰ্শই আমাৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰক আৰু তেখেতৰ যি চিন্তা ধৰ্মনিৰপেক্ষ যিটো চিন্তাধাৰা সকলো জাতি জনগোষ্ঠীৰ সকলোকে আপোন কৰি ল'ব পৰা তেখেতৰ যিটো ব্যক্তিত্ব আছিল সেই ব্যক্তিত্বই নিশ্চয় আমাৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু তেখেতৰ আদৰ্শ নিশ্চয় আমাৰ ৰাজনৈতিক জগতত আমাৰ ভৱিষ্যত প্ৰজন্মই অনুসৰণ কৰি অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ চিন্তাধাৰাই এক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি আশাবাদী 6টা 20ত আচলতে এই ঘটনাটো সংঘটিত হ'ল আচলতে এই মহান নেতাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোৰে আদৰৰ শ্ৰদ্ধাৰ আমাৰ ভূমিধৰ বৰ্মন ছাৰ আমাৰ মাজত নাই আৰু সকলো গোটেই অসমবাসী এতিয়া মৰ্মাহত হৈছে আৰু সকলোখিনি আহি আছে কংগ্ৰেছ বিভিন্ন নেতাকৰ্মীসকল বা চৰকাৰৰ বিভিন্ন বিষয়ববীয়াসকল ইয়াতে কেৱল এতিয়া দিগন্ত বৰ্মন ডাঙৰীয়া আছে তেখেতৰ পুত্ৰ আৰু বাকী পৰিয়াল আছে আৰু আমি আহিছোঁ তেখেতক আজি ৰুক্মিণী গাঁৱৰ ঘৰলৈ আজি লৈ যোৱা হ'ব অলপ সময় পিছত তাৰপিছত কাইলৈ আমি ৰাজীৱ ভৱন ৰবীন্দ্ৰ ভৱন আদি কৰি তেখেতক নলবাৰী হৈ বেলচৰত যি ঘৰ আছে বাসগৃহ আছে তালৈ লৈ যোৱা হ'ব আৰু সকলোৱে আচলতে ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব সকলো আহিব পাৰিব আৰু আজি বিশেষকৈ ৰুক্মিণী গাঁৱৰ ঘৰত অলপ সময় পিছত তেখেতৰ যি আচলতে নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু সকলোকে আমি তালৈ আহিব পাৰিব গুৱাহাটীত যিসকল আছে সেই কৃত তেখেতসকলৰ এখন আছেই এটা স্থান আছে বেলখৰত আৰু য'ত বাসগৃহ আছে তাতেই আচলতে তেখেতৰ শেষকৃত্য সম্পন্ন হ'ব আৰু কাইলৈ বিশেষকৈ গোটেই দিনটো ৰাইজে মানে সমজুৱাভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৰাজীৱ ভৱনত লৈ যোৱা হ'ব আৰু আমাৰ ৰবীন্দ্ৰ ভৱনতো আমি লৈ যোৱাৰ কথা আমি ভাবিছোঁ তাৰপিছত নলবাৰীত আৰু নলবাৰী টাউনত তাৰপিছত বেলখৰত গোটেই ৰাতিটো থাকিব তাৰ পিছৰ দিনা গৃহ সমষ্টি তেখেতৰ বেলখৰ হয় বেলচৰ সকলোৱে জানে বিলবেশ্বৰ দেৱালয় হয় নিশ্চয়কৈ বৰক্ষেত্ৰী ৰাইজ আহিব তেখেতৰ একেবাৰে যিহেতু কাষত ঘৰ বেলচৰৰ কাষতে বৰক্ষেত্ৰী ৰাইজ নিশ্চয় আহিব আৰু সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শেষবাৰৰ বাবে তেখেতক এবাৰ চাবৰ কাৰণে আচলতে সকলোৱে নিশ্চয় আহিব বুলি আমি আশা কৰিছোঁ আৰু ক'বলৈ ভাষা নাই আচলতে ইমান এগৰাকী ভাল নেতা আছিলে আৰু আমি যেতিয়া প্ৰথম কংগ্ৰেছত জইন কৰিছিলোঁ তেখেতে বহুতখিনি উৎসাহ দিছিলে বহুত আশীৰ্বাদ দিছিলে কেনেধৰণে কি কৰিব লাগিব আৰু শেষবাৰৰ বাবে মই টিকট আমাক যেতিয়া প্ৰাৰ্থিত্ব দিছিলে তাৰ আগৰ দিনা মই তেখেতৰ লগত বহুত সময় কথা পাতিছিলোঁ তেখেতৰ চৰণত ধৰি আশীৰ্বাদ খুজিছিলোঁ যাতে আগুৱাই যাব পাৰোঁ আৰু বহুত কথাই কৈছিলে আৰু বহুত কথা পাতিম বুলি কৈছিল কিন্তু আচলতে তেখেতে কিন্তু বহুত আশা কৰিছিলে যে এইবাৰ ৰিজাল্টটো এইবাৰ যেন মহাজোঁটৰ চৰকাৰখন আহিব তেখেতে বহুত আশা কৰিছিল আৰু চাই যাম বুলি হয়তো ভাবিছিল সেইকাৰণে বহুত কষ্টৰ মাজেৰে কিন্তু ইমানকেইটা দিন অতিবাহিত কৰিলে কিন্তু আচলতে ভগৱানৰ লীলা বুলি ক'ব লাগিব তেখেতসকলে ভগৱানে তেখেতক আমাৰ মাজৰ পৰা লৈ গ'ল যি কি নহওক আৰু আমি নিয়তিৰ এইটো বিশ্বাস কৰিবই লাগিব আৰু এতিয়া বিশ্বাস কৰিছে অসমবাসীয়ে আৰু সেইকাৰণে আমি এতিয়া তেখেতৰ আত্মাৰ চিৰশান্তি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তাৰ বাদে বেলেগ কোনো ধৰণৰ উপায় নাই আৰু কিন্তু আশা থাকি গ'ল বহুত তেখেতৰ আশা পূৰণ হওক এইখিনি মুহূৰ্তত মানে ক'ব খোজোঁ আৰু তেখেতে যি কৰি কৈছিল আৰু তেখেতৰ ল'ৰা যাতে এইবাৰ জয়ী হয় তেখেতৰ বহুত আশা আছিল জয়ী হোৱাৰ ক্ষেত্ৰত তেখেতে চাবৰ কাৰণে এবাৰ চাম বুলি এবাৰ সেই কথাটো শুনিম বুলি বহুত আশা কৰিছিলে সেইখিনি যাতে পূৰণ হয় সেইটো কথা ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভিডিঅ' জাৰ্ণালিষ্ট দেৱজিতৰ সৈতে অমৰজ্যোতি বৰুৱা ৰিপৰ্ট মাই নিউজ এনি মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885